নমস্কাৰ এটা বিশেষ বাৰ্তা লৈ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা অপৰাধ এখন ছবি বিজেপি চৰকাৰখনে সবকা সাথ সবকা বিকাশ বুলি কয় আৰু সকলোৰে বাবে এইখন চৰকাৰ বুলি কয় বিগত এটা বছৰ হ'ল অখিল গগৈ জেলত এখন ছবিয়ে হ'ল অপৰাধ আৰু সেই ছবিখন এগৰাকী শিল্পীয়ে অংকন কৰিছিল অখিল গগৈৰ মুক্তিৰ দাবীত আৰু অখিল গগৈ বৰ্তমান শুনানি পুনৰ 8 ডিচেম্বৰলৈকে পিছুৱাই দিয়া হ'ল আৰু এই ছবিখনে সৰ্বশেষত অপৰাধ হ'ল আৰু অপৰাধ এনেকুৱা ধৰণৰ অপৰাধে হ'ল সেই ছবিখন অকাৰ পিছত পৰৱৰ্তী পৰ্যায়ত সেই ছবিখন বগা ৰঙেৰে মুছি দিব লগা হ'ল বৈশিষ্ট থানাৰ কাষত সমীপত আঁকিছিল অখিল গগৈৰ মুক্তিত এখন ৱালত ছবিখনত অখিল গগৈক অসম পুলিচে বৰ্বৰভাৱে ধৰি থকাৰ ছবি আছিল আৰু এই ছবিখন পৰৱৰ্তী পৰ্যায়ত গণতান্ত্ৰিক বা গণতন্ত্ৰত মুক্ত মনেৰে ছবি অংকন কৰি প্ৰতিবাদ কৰা শিল্পীসকলৰ ওপৰত অসম আৰক্ষী জপিয়াই পৰিল অসম আৰক্ষীয়ে দেখা নাপায় সাংবাদিকক পোষ্টত বান্ধি কুবাই থকাৰ ছবিসমূহ আৰু তেতিয়াও অসম আৰক্ষীয়ে গৈ নাপায় অসম আৰক্ষীয়ে দেখা নাপায় ৰাস্তাৰে গৈ থকা মহিলাসকলৰ যেতিয়া চেইন টানি লৈ যায় গুৱাহাটী মহানগৰীত তেতিয়া অসম আৰক্ষীয়ে চোৰক ধৰিবলৈ দেখা নাপায় অসম আৰক্ষীয়ে দেখা নাপায় বিশেষভাৱে গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে যেতিয়া চিটি বাছত ঘণ্টাৰ পিছত ঘণ্টা বা ছেকেণ্ড ক্ষমা কৰিব ঘণ্টাই ৰখাই থৈ দিয়া পাঁচ টপবিলাকত যাত্ৰীসকলৰ অসুবিধাসমূহ অসম পুলিচে দেখা নাপায় গুৱাহাটী পুলিচে দেখা নাপায় ৱালত এখন বিশেষ ছবি আৰু এই ছবিখনৰ প্ৰতি চৰকাৰৰ ভয় কিয় এই ছবিখনৰ প্ৰতি পুলিচ প্ৰশাসনৰ ভয় কিয় ইমান এই ছবিখন মই আপোনালোকক এতিয়া দেখাই ল'ম আৰু সবিশেষ কথাও কৈ যাম আৰু আজি আপোনালোকৰ মনৰ ভাৱ কমেণ্টত প্ৰকাশ কৰিব পাৰে আৰু কমেণ্টসমূহ মই পঢ়িবলৈ চেষ্টা কৰিম পিআই নিউজৰ দৰ্শকসকলে দেখি আছে এখন ছবি চিত্ৰকাৰে এখন ছবি আঁকিছে জনতাৰ মনৰ পৰা মুচিব নোৱাৰাকৈ এখন ছবি অখিল গগৈ অপৰাধ এই ছবিখনে হ'ল চিত্ৰকাৰৰ এই ছবিখনৰ প্ৰতি ভয় চৰকাৰৰ অখিল গগৈ দীৰ্ঘদিন ধৰি আৰক্ষীৰ জিম্মাত থাকি কাৰাগাৰত থকাৰ বাবে চিত্ৰকাৰজনে ওলাই আহি বন্দীত থকা অখিল গগৈৰ মুক্তিৰ দাবীত এইখন ছবি অংকন কৰে আৰু তেওঁৰ বিৰুদ্ধে ছবিখন অকাৰ পিছত বৈশিষ্ট থানাৰ আৰক্ষী গৈ উপস্থিত হয় আৰু দীৰ্ঘদিন ধৰি বন্দীশালত আছে অখিল গগৈ কৃষক নেতাগৰাকী তেখেতৰ বিৰুদ্ধে ইটোৰ পিছত ইটো গোচৰ জাপি দিয়া হৈছে কিন্তু আজিৰ প্ৰকৃতি প্ৰমাণ নাই অন্যায়ভাৱে কাৰাবন্দী কৰি থোৱাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে আৰু মহানগৰীৰ বৈশিষ্ট্যৰ সমীপত এখন দেৱালত আঁকিছিল প্ৰতিবাদ কৰি এই ছবিখন কিন্তু তাৰ পিছতে আশ্চৰ্যজনক ঘটনাটো ঘটিল ছবিৰ প্ৰতিবাদী ভাষাক ভয় কৰি আৰক্ষী বাহিনীয়ে আটক কৰিলে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ চিত্ৰশিল্পীগৰাকীক ইয়াতে ক্ষান্ত নাথাকিল আৰক্ষী অকা ছবিখনৰ ওপৰতে শিল্পীজনকে বগা ৰং ছটিয়াই দিবলৈ বাধ্য কৰোৱালে অৰ্থাৎ ধ্ৰুৱজ্যোতি শৰ্মাই অকা ছবিখনৰ ওপৰতে আকৌ এবাৰ বগা ৰং ছটিয়াই ছবিখন মুছি দিবলৈ বাধ্য কৰিলে বৈশিষ্ট্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ যুৱক কেইজনকো এনেধৰণে এতিয়া ফেচিবাদী নীতি নিয়মেৰে গণতন্ত্ৰক বিশ্বাসী বুলি কোৱা চৰকাৰখনে জপিয়াই পৰে চিত্ৰ অংকন কৰা শিল্পীসকলৰ ওপৰত এইসমূহ ছবি আপোনালোকক দেখুৱাই আছো দেৱালত অংকন কৰা ছবিটোৰে কাল হ'ল আৰু অপৰাধ হৈ পৰিল আৰু যাৰ ফলস্বৰূপে আৰক্ষী উপস্থিত হৈ এওঁলোকৰ ওপৰত জপিয়াই পৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পীগৰাকীক আৰু লগতে দুজনকৈ চিত্ৰশিল্পী ধ্ৰুৱজ্যোতি শৰ্মা আৰু ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল আৰু ৰাহুলক মই আজি আপোনালোকক কমেণ্টসমূহ লিখি দিব দিছো যে আজিৰ অনুষ্ঠানটোত এই কমেণ্টসমূহ মই পঢ়ি দিবলৈ চেষ্টা কৰিম আৰু চৰকাৰ বা ৰজা ঘৰেও বুজি পাওক যে হৈছে কি সো আমাৰ এই এনেকুৱা ধৰণৰ ৱাল পেইণ্টিঙৰ গোটেই অসম জুৰি কৰা এটা পৰিকল্পনা আছে মুখ্যতঃ মানে যিটো মানে পুলিচৰ বৰ্বৰতা তাৰ
যাতে মানুহে সদায় তাৰ লগত সেই দেখিব পাৰে গোটেই মানে যিটো বৰ্বৰতাৰ কাহিনী অখিল গগৈৰ ওপৰত তাক আমি এজ এ ইমেজ এজ এ ৱাল পেইণ্টিং গোটেই অসমত কৰি আৰু সেইটো মানুহে সদায় দেখি থাকে চ' আমাৰ আমি কামটো আমাৰ এটা কালেক্টিভ আছে অংগ আৰ্ট কালেক্টিভ আমি তাৰ পৰা কৰি আছোঁ মুখ্যতঃ অখিল গগৈক ইমান আজি এবছৰ হ'বলৈ হ'ল জেলত ভৰ্তি কৰি থৈ দিছে চ' তাৰ আমি প্ৰতিবাদত এই কামটো কৰি আছোঁ লগতে যিটো অখিল গগৈ আৰু কৃষক শক্তিৰ যিটো মানে ৰেজিষ্টেঞ্চ সেইটোৰ আমি লগত আছোঁ সেইটোক ছাপোৰ্ট কৰাৰ কাৰণে আমাৰ কালেক্টিভৰ পৰা এই গোটেই ৱাল পেইণ্টিংহে কৰা হৈ আছে আমি এই কামটো এনেদৰে শিল্পীসকলে পৰিকল্পনা কৰিছিল বা কৃষক মুক্তিৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্ততেই অখিল গগৈৰ ছবি অংকন কৰাৰ কথা উল্লেখ কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত বশিষ্ঠ আৰক্ষীয়ে এওঁলোকৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰিলে মই কমেণ্টসমূহ পঢ়ি দিম বুলি কৈছিলোঁ বিএনপিৰ দৰ্শকসকলক ইতিমধ্যে কমেণ্ট অহা আৰম্ভ কৰিছে মই কমেণ্টসমূহ আৰম্ভ কৰি যাম শিল্পী হ'লে শিল্পী তাত কোনো বাধা দিব নোৱাৰে বুবুল শৰ্মাৰ কমেণ্ট ঠিক সেইদৰে ধিক্কাৰ দিছে ক্ষমতা হাতৰ আছে বুলিয়েই য'তে ত'তেই প্ৰয়োগ কৰাটো উচিত নহয় ৰিলিজ অখিল গগৈ বিভিন্ন ধৰণৰ কমেণ্ট এতিয়া কথাটো হৈছে যে চৰকাৰৰ অপৰাধমূলক অৰ্থাৎ গণতন্ত্ৰত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত বাধাটো আহি পৰিছে ক'ত চৰকাৰে অখিল গগৈৰ প্ৰতি ভয় কিয় বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় আৰু আজি আপোনালোকৰ মনত ভাৱ প্ৰকাশ কৰক কমেণ্টৰ জৰিয়তে এই অনুষ্ঠানটোৰ জৰিয়তে যাতে ৰজাঘৰীয়া ব্যক্তিসকলেও বুজক যে অখিল গগৈ এটাৰ পিছত এটা গছৰ দি গ্ৰেপ্তাৰ কৰাৰ পিছতো প্ৰমাণ নকৰাৰ বাবে বা প্ৰমাণ আজিলৈকে অখিল গগৈ কোনটো গছৰতো প্ৰমাণ কৰিব পৰা নাই তেনেস্থলত অখিল গগৈ শুনানিও পৰিকল্পিতভাৱে পিছুৱাই গৈ আছে এতিয়া অখিল গগৈৰ পৰৱৰ্তী শুনানি 19 নৱেম্বৰত হোৱা কথা আছিলে অখিল গগৈ শুনানি কিন্তু ইয়াক পিছুৱাই দি 8 নৱেম্বৰলৈকে পিছুৱাই দিয়া হ'ল আৰু আজি বশিষ্ঠ থানাৰ সমীপত যিখন ছবি অংকন কৰা হৈছিল এই ছবিখন সম্পূৰ্ণৰূপে শিল্পী সত্তাই প্ৰতিবাদ কৰাৰ বাবে বশিষ্ঠ থানাৰ ৱালৰ বশিষ্ঠৰ থানাৰ কাষৰ এখন ৱালত অংকন কৰিছিল আৰু অংকন কৰা শিল্পীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ এই চিত্ৰশিল্পীগৰাকীক লগতে বশিষ্ঠ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল আৰু ৰাহুলক বিষয়টো এনেকুৱা ধৰণৰ হৈ পৰিছে যে দীৰ্ঘদিনৰ পৰা অখিল গগৈ কাৰাৰুদ্ধ অৱস্থাত আছে আৰু অখিল গগৈক কাৰাগাৰৰ পৰা ওলোৱাৰ বাবে অখিল গগৈ ভাল পোৱা ব্যক্তিসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ কৰি আছে আৰু এই প্ৰতিবাদ যেহেতুকে এতিয়া লকডাউন আৰু কৰোনাৰ লকডাউন কিছু পৰিমাণে শিথিলতা হৈছে আৰু এইখিনি সময়তে চিত্ৰশিল্পীগৰাকীয়ে ৱালত অখিল গগৈক অংকন কৰি প্ৰতিবাদ কৰিব বিচাৰিছিল কিন্তু সেইটোৱে কাল হ'ল সেইটোৱে অপৰাধ হ'ল যিটো সময়ত বৰ্তমান চৰকাৰখনত বা শাসনত থকা চৰকাৰখনৰ ডাঙৰ ডাঙৰ ৱাল আৰু হোল্ডিং দেখা পোৱা যায় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৱালত ডাঙৰ ডাঙৰ পোষ্টাৰিং থকা দেখা পোৱা যায় তেতিয়া সেই পোষ্টাৰিংসমূহৰ ওপৰত কোনো ধৰণৰ অপৰাধ বা চৰকাৰে কোনো ধৰণৰ ওপৰত কুণ্ঠাবোধ কোনো ধৰণৰ বাধা নিদিয়ে বা বিভিন্ন ধৰণৰ দল সংগঠনৰ বিভিন্ন ধৰণৰ ছবি বিভিন্ন ধৰণৰ শ্লোগানসমূহ আমি মহানগৰীৰ বিভিন্ন ধৰণৰ ৱালত দেখা পাওঁ কিন্তু তাতো মুছি দিবলৈ বা আৰক্ষীয়ে এনেধৰণে বাধা নিদিয়ে কিন্তু হঠাৎ অখিল গগৈৰ ওপৰত এই ছবিখনৰ ওপৰত ভয় কিয় এই অখিল গগৈ ওলাই আহিলে চৰকাৰখনে ভয় কৰে নেকি বা অখিল গগৈ প্ৰসংগত এনেধৰণৰ প্ৰতিবাদসমূহক ভয় কৰে নেকি ইয়াতো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যাৰ ফলস্বৰূপে এতিয়া ৰাইজে ভাবিবলৈ বাধ্য হৈছে বা একাংশ ছ'চিয়েল মিডিয়াত অখিল গগৈ প্ৰসংগত বা অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন ধৰণে কমেণ্ট আৰু বিভিন্ন ধৰণৰ ষ্টেটাছো দি আছে গণতন্ত্ৰক হত্যা কৰি স্বৈৰতন্ত্ৰৰ শাসন কৰিব গৈ আছে নেকি বৰ্তমানৰ চৰকাৰখনে প্ৰশ্ন উত্থাপন হয় কিয়নো এজন শিল্পীয়ে যেতিয়া অখিল গগৈ দীৰ্ঘদিন ধৰি মুক্তিৰ দাবীত ৱালত এখন ছবি অঁকাৰ পিছত এনেকুৱা ধৰণৰ ছবি অঁকা ব্যক্তিসকলৰ ওপৰত আৰক্ষীয়ে জঁপিয়াই পৰাটো কিমান প্ৰাসংগিক এই প্ৰশ্ন মই আপোনালোকলৈ এৰিছোঁ আৰু যিসকল ব্যক্তিয়ে এতিয়া অনুষ্ঠানটো চাই আছে মই আকৌ এবাৰ কৈছোঁ আপোনালোকৰ মনৰ ভাৱ কমেণ্টত প্ৰকাশ কৰিব পাৰে কাৰণ কমেণ্টটো থাকি যাব আৰু এই কমেণ্টটো ৰজাঘৰীয়া ব্যক্তিসকলে বা যিসকল ব্যক্তিয়ে চাই আছে অনুষ্ঠানটো তেওঁলোকেও বুজি পাব অকণমান সময় খৰচ কৰি আপোনালোকে কমেণ্টত লিখক অখিল গগৈ প্ৰসংগত আপোনালোকৰ মনৰ ভাৱ কি মই আকৌ
চিত্ৰকাৰজনে কেনেধৰণে ছবি আঁকি আছিল সেই ছবি অঁকা অংকনৰ দৃশ্যাংশ মই আপোনালোকক আকৌ দেখাই দিছোঁ। হ'ল এই ছবিখন মই আপোনালোকক দেখাই আছোঁ। দেৱালত আঁকিছিল এই ছবিখন ধ্ৰুৱজ্যোতি শৰ্মাই। চিত্ৰশিল্পীগৰাকীক ছবিখন অংকন কৰাৰ পিছতেই বৰ্বৰভাৱে মহানগৰৰ বশিষ্ঠ থানাৰ আৰক্ষীয়ে গৈ উপস্থিত হ'ল আৰু আটক কৰিলে। লগতে আটক কৰিলে বশিষ্ঠ থানাৰ আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল আৰু ৰাহুলক। গণতন্ত্ৰ ক'ত? এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে অখিল গগৈ প্ৰসংগত বা অখিল গগৈ দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ বাবে চিত্ৰকালে প্ৰতিবাদৰ ভাষাত এইখন ছবি অংকন কৰিছিল। ছবিখন মই আপোনালোকক দেখাই আছোঁ পিয়া নিজৰ দৰ্শকসকলক। এতিয়া আপোনালোকে সেই ছবিখন ৱালত দেখা নাপাব। আমাৰ পিয়া নিজৰ কেমেৰাটো আবদ্ধ হৈছিল সেই ছবিখনৰ বিশেষ চিত্ৰাংকন কৰিব ছবি আঁকি থকাৰ সময়ৰ ছবি, আৰু মই আপোনালোকক দেখাই আছোঁ সেই ছবিখন। আৰু পৰৱৰ্তী পৰ্যায়ত শিল্পীগৰাকীক বগা ৰং সানি ছবি মুচি দিব বাধ্য কৰালে আৰক্ষীয়ে। অংকন কৰাত অপৰাধ ক'ত? অখিল গগৈৰ মুক্তিৰ দাবীত দেৱালত ছবি অংকন কৰিছিল আৰু আটক হৈছে যুৱক কেইজন। মহানগৰীৰ লালমাটিৰ দেৱালত অংকন কৰিছিল কৃষক নেতা অখিল গগৈৰ ছবি। কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত ছবিখন অংকন কৰিছিল অংকন আৰ্ট কালেক্টিভ নামৰ সংগঠনটোৱে। এই প্ৰতিচ্ছবিখন অংকন কৰাৰ ঠাইত উপস্থিত হৈছিল বশিষ্ঠ থানাৰ আৰক্ষী, আৰু বশিষ্ঠ থানাৰ আৰক্ষীয়ে অখিল গগৈৰ এই প্ৰতিচ্ছবি মুচি দিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত কৃষক নেতাগৰাকীয়ে প্ৰতিচ্ছবি অংকনৰ আৰ্ট কালেক্টিভৰ সদস্য কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈকে লৈ যায়। মই ধ্ৰুৱজ্যোতি শৰ্মা নামৰ সেই শিল্পীগৰাকীৰ নাম আপোনালোকক জনাই আছোঁ, যিয়ে চিত্ৰ অংকন কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু একেলগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাঞ্জল কলিতা আৰু ৰাহুলক। অনুষ্ঠানৰ 15 মিনিট সময় লৈছোঁ মাত্ৰ, কাৰণ এতিয়া ইতিমধ্যে 12 মিনিট সময় উকলি গৈছে আৰু 3 মিনিট সময় আছে। এই 3 মিনিটৰ ভিতৰত মই যিমান পাৰোঁ আপোনালোকৰ কমেণ্টসমূহ পঢ়ি দিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী পৰ্যায়তো এই অনুষ্ঠানৰ সময়সীমা অনুষ্ঠান শেষ হৈ যোৱাৰ পিছতো আপোনালোকে কমেণ্টসমূহ কৰি থাকিব পাৰিব, কাৰণ কমেণ্টসমূহৰ জৰিয়তে আপোনালোকেও চৰকাৰ প্ৰশাসনক বুজাই দিব পাৰিব। অকণমান সময় আপোনালোকে লওক, কাৰণ বৰ্তমান অখিল গগৈ জেলত আছে, আৰু গণতন্ত্ৰত যদি অখিল গগৈ সঁচাকৈ ভুল কৰিছে তেতিয়াহ'লে আইনী প্ৰক্ৰিয়াৰে তাক শাস্তি দিয়ক, কিন্তু গণতন্ত্ৰত এজন ছাত্ৰ নেতা বা এজন কৃষক নেতাৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে কোনোবাই আন্দোলন কৰিবলৈ আহে তেতিয়াহ'লে এই আন্দোলনকাৰীসকলক গ্ৰেপ্তাৰ কৰাটো কিমান প্ৰাসংগিক। এজন চিত্ৰশিল্পীয়ে সময়ে সময়ে আমি যেতিয়া বিশ্বৰ বিভিন্ন প্ৰেক্ষাপটত যদি চাওঁ তেতিয়াহ'লে চিত্ৰকৰ বা শিল্পীসকলে বিভিন্ন সময়ত তেওঁলোকৰ কলাৰে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা দেখা পোৱা যায়। যেনেধৰণে আমি মাঘ বিহুৰ সময়ত দেখোঁ কেতিয়াবা গড় হত্যাৰ বিৰুদ্ধে শিল্পীসকলে তেনেকুৱা ধৰণৰ গড় সাজি উলিয়াই প্ৰতিবাদ কৰে, আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত শিল্পীসকলে বিভিন্ন ধৰণৰ বিষয়সমূহক লৈ প্ৰতিবাদ কৰা আৰম্ভ কৰা দেখা পোৱা যায়। তেনেকুৱা এক প্ৰেক্ষাপটতেই এগৰাকী ছাত্ৰ নেতা অখিল গগৈৰ ছবি চিত্ৰকাৰজনে ছবি আঁকি প্ৰতিবাদ কৰিছিল ৱালত, আৰু ইয়াৰ বিৰুদ্ধে বশিষ্ঠ থানাৰ আৰক্ষী গৈ উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি শৰ্মাক। এটা প্ৰশ্ন হয় যে যিটো সময়ত সাংবাদিকক ৰাস্তাৰ পোষ্টত বান্ধি কোবাই কোবাই প্ৰশ্ন কৰা হয় সেই সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে কোবাই থকা ব্যক্তিসকলক। যিটো সময়ত জুৱাৰীসকলে অপেন জুৱা খেলি থাকে, আৰক্ষীক টকা দি মেনেজ হৈ থাকে, সেই সময়ত আৰক্ষীয়ে গৈ তাত উপস্থিত হ'ব নোৱাৰে। যিটো সময়ত টোল গেটসমূহত বেআইনীভাৱে টকা সংগ্ৰহ কৰে আৰু চৰকাৰী বাহনত যোৱা ব্যক্তিসকলকো টোল গেটসমূহত একাংশ টোল গেটৰ মাফিয়াই
টকা সংগ্ৰহ কৰে তাৰ বিৰুদ্ধে চৰকাৰ নিমাত কিন্তু একেখিনি সময়তে অখিল গগৈৰ মুক্তিৰ দাবীত বা অখিল গগৈ বা ছাত্ৰ নেতাগৰাকী বা কৃষক নেতাগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী ভাষা হিচাপে লৈ ৱালত এখন ছবি আঁকি থকাৰ পিছত সেই ছবিখন আঁকি থকা ব্যক্তিসকলক এৰেষ্ট কৰি তেওঁলোকৰ অংকন কৰা ছবিখনৰ ওপৰত পুনৰবাৰ বগা ৰং সানি দিয়াটো কিমান প্ৰাসংগিক এয়া প্ৰশ্ন জনসাধাৰণে কৰক বুজক কাৰণ গণতন্ত্ৰত কথা কোৱাৰ বা বাক স্বাধীনতা আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে মই পুনৰ জনাইছো মহানগৰীৰ বৈশিষ্ট্যৰ সমীপৱৰ্তী এখন দেৱালত অংকন কৰিছিল এই ছবিখন ইতিমধ্যে আপোনালোকে নাপাব কাৰণ ছবিখন ইতিমধ্যে মুছি দিয়া হৈছে মই কমেন্ট কিছুমান পঢ়ি দিবলৈ চেষ্টা কৰিম দেৱালৰ পৰা মুচিলে ৰাইজৰ মনৰ পৰা মুচিব পাৰিব জানো এটা কমেন্ট দ্বিতীয়টো কমেন্ট অসম চৰকাৰে ভয় কৰে তৃতীয়টো কমেন্ট আমাৰ ইণ্ডিয়াতে এইবিলাক হয় ৰিলিজ অখিল গগৈ কিনো বেয়া আঁকিছে অখিল গগৈ মানুহৰ অন্তৰৰ পৰা আঁতৰিব নোৱাৰিব অংকন সুন্দৰ অখিল গগৈ ভয় কৰে কাৰণে এনে কৰিছে চৰকাৰৰ মতে কি মামাৰ ছবি আঁকিব লাগে নেকি মামা কাক কৈছে নিশ্চয়কৈ বুজি পাইছে মৃত্যুৰ খন গণি থকা লোকসকলৰ জমৰ দুটৰ ভয়ত শৌচ পেচাব কৰি থকা চৰকাৰ প্ৰশাসনে অখিল গগৈৰ দেৱালত অংকন কৰাটো ভয় খাই কিয় বিভিন্ন ধৰণৰ কমেন্ট এই কমেন্টসমূহ মই যিমান পাৰোঁ সিমান আপোনালোকক কম সময়ৰ ভিতৰত পঢ়ি দিবলৈ চেষ্টা কৰিছো মুঠৰ ওপৰত এতিয়া যদি অখিল গগৈ কৰবাত নহয় কৰবাত ভুল কৰিছে তেতিয়াহ'লে আইনী প্ৰক্ৰিয়াৰে আমিও অখিল গগৈক শাস্তি দিয়াটোৱে বিচাৰোঁ অখিল গগৈক আমি মুক্তি দিয়াটো নিবিচাৰোঁ যদিহে অখিল গগৈ কৰবাত ভুল কৰিছে তেতিয়াহ'লে অখিল গগৈক শাস্তি প্ৰদান কৰক কিন্তু গণতান্ত্ৰিকভাৱে কৰা আন্দোলনসমূহক চৰকাৰ প্ৰশাসনে এনেধৰণে নিয়ন্ত্ৰণ কৰি তেওঁলোকক আৰক্ষীয়ে আটক কৰাটো কিমান প্ৰাসংগিক কাৰণ গণতন্ত্ৰক আমি কেতিয়া স্বাধীন বুলি ক'ব পাৰোঁ কাৰণ যেহেতুকে আমি স্বাধীন দেশৰ নাগৰিক আৰু স্বাধীন দেশৰ নাগৰিক হিচাপে সংবিধানে আমাক কিছুমান অধিকাৰ দি থৈ গৈছে ধনী দুখীয়া সকলোকে সম অধিকাৰ সংবিধানে আমাক দি থৈ গৈছে বাক স্বাধীনতা আমাক সংবিধানে দি থৈ গৈছে তেনেকুৱা এক প্ৰেক্ষাপটত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰো সংবিধানে আমাক দি থৈ গৈছে তেনেকুৱা এক প্ৰেক্ষাপটত এনে ধৰণৰ ছবি বা এনেকুৱা ধৰণৰ কথাসমূহে কি বুজায় নিশ্চয়কৈ হিটলাৰী শাসনৰ ব্যৱস্থাৰ কথাকে বুজায় মই বিদায় লৈছো অনুষ্ঠানৰ সময়সীমা কমি গ'ল যেনেকৈ নিৰ্দিষ্ট এটা সময়সীমা লৈ মই এই অনুষ্ঠানটো কৰিছো আৰু এই অনুষ্ঠানটোত আপোনালোকে পাৰিলে কমেন্টসমূহ কৰক এইকাৰণে কমেন্ট কৰক যাতে চৰকাৰখনৰ ব্যক্তিসকলেও বুজি পাওক যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা শিল্পী সত্তাৰ বা শিল্পী মনক কিয় চৰকাৰে ৰুধি ৰাখিব বিচাৰে বিদায় লৈছো আৰু চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ বাবে ধন্যবাদ